আপুনি টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনালোকে এখন কিতাপ ক্ৰয় কৰিব পাৰে যিখন কিতাপ 700ৰো অধিক কপি বিক্ৰী হৈছে সেই কিতাপখনৰ নাম হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ ওপৰত লিখা এখন কিতাপ আৰু এই কিতাপখন আপোনালোকে এলপিইউপি কাৰণেও পঢ়িব পাৰে কাৰণ পেডাগজি পাৰ্টটো এলপিইউপিতে আছে আৰু লগতে আপোনালোকৰ যিটো বিটিআৰ টেট অসম টেট আৰু বিটিআৰ টেট দুইটা টেটৰ কাৰণে এখন কিতাপ আপোনালোকে চাব পাৰে যেটো আহি আছে বিটিআৰ টেটটো পাতিব মাজে মাজে পাতি থাকিব আৰু অসম টেটটো হোৱাৰ সম্ভাৱনা আছে 2026 চনত গতিকে তাৰ কাৰণে আপোনালোকে এই কিতাপখন ল'ব পাৰে আৰু টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ কাৰণে এই কিতাপখন যেটো 50 মাৰ্কস যেটো আছে ইয়া টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ পেডাগজি পাৰ্টটো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি পাৰ্টটোত 50 মাৰ্কস আছে গতিকে 50 মাৰ্কসটো পাবৰ কাৰণে আপোনালোকে এই কিতাপখন চাব পাৰে এই কিতাপখনৰ পৰা যদি আপোনাৰ 10 নম্বৰ যদি কমন পৰি যায় তেতিয়াহ'লে আপোনাৰ চাকৰিটো পোৱাৰ ক্ষেত্ৰত সহজ হ'ব কাৰণ যেটো টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম গতিকে 1 নম্বৰটা কাৰণেও আপুনি চাকৰি পাব পাৰে আৰু 1 নম্বৰটা কম পালেও আপুনি চাকৰি নাপাব পাৰে 1 নম্বৰে আপোনাৰ জীৱন ধলনি কৰি দিব পাৰে গতিকে আপোনালোকে পৰাপক্ষত কিতাপবিলাক চাওক মই কোৱা নাই যে এখন কিতাপই চাওক বুলি অন্যান্য কিতাপসমূহ চাব পাৰে আপোনালোকে কিন্তু তাৰ মাজতে আপোনালোকে যদি এই কিতাপখন যদি চাই তেতিয়াহ'লে আপোনালোকে হয়তো ইয়াৰ পৰা কমন হয়তো পাই যাব আপোনালোকে পৰীক্ষা হলত কমন পাই যাব কাৰণ কিতাপখন ভালকৈ লিখিছে কিতাপখন মই পঢ়ি চাইছো গতিকে ভাল হৈছে কিতাপখন ইয়াৰ ওপৰত মই হেকাৰণে ভিডিঅটো লৈ আহিলো বেলেগ উদ্দেশ্য নাই যে কিতাপ মই জেনেৰেলি আপোনালোক কিতাপৰ সম্পৰ্কত প্ৰমোচন বকে নকৰো মই আগতে জনোৱা নাই তেনেকৈ জনাইছ কোনো ক'ব নোৱাৰে যে কিতাপ প্ৰমোচন কৰিছো বুলি কিন্তু কথা হ'ল যে কিতাপ সব কিতাপ প্ৰমোচন মই নকৰো কিতাপখন ভাল পাইছো আৰু এইখন ISBN নাম্বাৰ থকা কিতাপ ISBN ৰ নাম্বাৰ আছে গতিকে আপোনালোকে এই কিতাপখন কিনিব পাৰে যদি কিনিম বুলি ভাবিছে কিনিব পাৰে এখন অফলাইন নোটতো আপোনালোকে পাব কিতাপখন গতিকে কিতাপখনৰ যি কিনিবৰ কাৰণে আপোনালোকে এই যেটো স্ক্ৰিনৰ নাম্বাৰ হেছে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক WhatsApp কৰিব আপোনালোকে কিতাপখন সময়ত আপোনালোকে পাই যাব অসমৰ যিকোনো জিলালৈকে এই কিতাপখন তেখেতলোকে ইতিমধ্যে পাৰ্সেল কৰি আছে প্ৰায় 700ৰো অধিক যেটো কিতাপ বিক্ৰী হৈছে গতিকে আৰু কিতাপখনৰ ৰাইটাৰ হৈছে মোহাম্মদ ৰছিদুল হক তেখেতে লিখা এখন কিতাপ আপোনালোকে স্ক্ৰিনত দেখি আছে মোহাম্মদ ৰছিদুল হকে লিখা এখন কিতাপ যিখন কিতাপ ইতিমধ্যে বহুতে ভাল পাইছে বুলি কৈছে আৰু কিতাপখন লৈ তেওঁলোক উপকৃত হৈছে বুলি ইতিমধ্যে ফিডবেক আহিছে গতিকে সেই কাৰণে মই জনাইছো আপোনালোক যদি আপোনালোক লম বুলি ভাবিছে লৈ লওক কাৰণ সময় বিশেষ নাই 20টা দিনত আপোনালোকে এই সম্পূৰ্ণ সিলেবাস কভাৰ কৰিব লাগিব তাৰ মাজতে যদি আপোনালোকে অধ্যয়ন কৰে যদি ভালকৈ গুৰুত্ব দিলে এই কিতাপখন পঢ়ি আপোনালোকে হয়তো শেষ কৰিব পাৰিব নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰণ সময় বিশেষ খুব কম আপোনালোকৰ কাৰণে কিন্তু যিসকলে এলপিইউপি কাৰণে প্ৰস্তুতি চলাই তেওঁলোকেও এই কিতাপখন ল'ব পাৰে আপোনালোকে অকল টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম বুলি নহয় এটো পৰীক্ষাটো আহিয়ে থাকিব আকৌ পৰীক্ষা অনুষ্ঠিত কৰিব গতিকে কিতাপসমূহ আপোনালোকে যোগাৰ কৰি পঢ়াটো যদি এতিয়াপে কয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব মোহলা মই এখিনি জনাইছো যদি কিবা ক'ব লগা আছে কিতাপখনৰ ওপৰত ক'ব পাৰে আপোনালোকে যিসকলে কিতাপখন লৈছে বা যিসকলে লোৱা তেওঁলোকে ল'ম বুলি যদি ভাবিছে কমেন্ট সেকশন লিখিব পাৰে ধন্যবাদ জয় অসম